বিশ্বনাথৰ বাগমাৰীত হস্তিদণ্ডিৰ সমীপত চাহ ফেক্টৰী নিৰ্মাণৰ বিৰুদ্ধে দল সংগঠনৰ প্ৰতিবাদ আসু আটছা এজেৱাইচিপি লাচিত সেনা আছাৰ প্ৰতিবাদ জিলা প্ৰশাসনৰে গোপন বুজাবুজিৰ অভিযোগ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে আৰু আমি এই সন্দৰ্ভত অধিক জানিবলৈ চেষ্টা কৰিম পোনপটীয়া সম্প্ৰচাৰত আছে বিশ্বনাথৰ সিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়া হয় মই বৰ্তমান উপস্থিত আছোঁ বাগমাৰীত আৰু বাগমাৰীৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সেই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে বিশ্বনাথৰ বহুকেইটা দল সংগঠনে তেওঁলোকে ধৰ্ণা কাৰ্যসূচী পালন কৰা দেখিবলৈ দেখা গৈছে বাগমাৰীৰ যি হাতীদণ্ডিৰ সমীপতে চাহ ফেক্টৰী নিৰ্মাণ কাৰ্যৰ বিৰোধিতা কৰি এই জাতীয় দল সংগঠনসমূহে এইদৰে তেওঁলোকে গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে হাতে হাতে হাতীদণ্ডিৰ সমীপত চাহ ফেক্টৰী নিৰ্মাণ বন্ধ কৰক হাতীদণ্ডিৰ সমীপত চাহ এনেধৰণৰ তেওঁলোকে প্লে কাৰ্ড লৈ তেওঁলোকে এইদৰে ইয়াত দেখা গৈছে যে গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছে আৰু শান্তনে দেখুৱাইছে যিটো আচলতে চাহ ফেক্টৰী হাতীদণ্ডিত এই চাহ ফেক্টৰী নিৰ্মাণ কৰাৰ অভিযোগ তুলি এইদৰে দল সংগঠনসমূহ তেওঁলোকে ওলাই আহিছিল আৰু কেইদিনমানৰ পূৰ্বে তেওঁলোকে বিশ্বনাথৰ যি আয়ুক্ত সেই আয়ুক্তৰ ওচৰত তেওঁলোকে স্মাৰকপত্ৰ প্ৰদান কৰি এই কাৰ্য বন্ধ কৰাৰ কাৰণে দাবী জনাইছিল কিন্তু দেখা গ'ল যি আচলতে জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু নকৰাৰ কাৰণে তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে জিলা প্ৰশাসন ফৰেষ্ট বিভাগৰ কাম নাই ফৰেষ্ট বিভাগৰ মহম্মদ আলী নচলিব নহ'লে পৰিণাম বেয়া হ'ব ফৰেষ্ট বিভাগ ফৰেষ্ট বিভাগ হুঁচিয়াৰ ফৰেষ্ট বিভাগ ফৰেষ্ট বিভাগৰ কাম নাই ফৰেষ্ট বিভাগ আৰু আৰু এইদৰে প্ৰতিবাদ মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ বিশ্বনাথৰ বাগমাৰীত হস্তিদণ্ডিৰ সমীপতে চাহ ফেক্টৰী নিৰ্মাণ কাৰ্য আৰম্ভ কৰা দেখা গৈছে আৰু তাৰ বিৰোধিতা কৰি এইদৰে জাতীয় দল সংগঠনসমূহ ওলাই আহিছে এতিয়া আপোনালোকে এইদৰে আচলতে ওলাই অহা পৰিলক্ষিত হৈছে কিয় আমি প্ৰতিবাদ কৰিবলৈ আজি এই গণবিক্ষোভ কাৰ্যসূচী কৰিবলৈ এইটো কাৰণে আমি বাধ্য হৈছোঁ যে এই স্থানটো হৈ গ'ল হাতী কৰিডৰ এই স্থানত এটা চাহ ফেক্টৰী নিৰ্মাণ হৈ আছে আৰু এই চাহ ফেক্টৰীটো নিৰ্মাণ বন্ধ কৰাৰ দাবীত আমি যোৱা 29 তাৰিখে এখন আমি জিলা আয়ুক্তক মেমৰেণ্ডাম দিছিলোঁ আৰু সেই মেমৰেণ্ডাম দিয়াৰ দিনাখনেই সেই পৰিং চেলিৰ মাটিখিনি উদ্যোগীকৰণলৈ কৰাৰ আমি এটা ষড়যন্ত্ৰ উমান পাইছোঁ ইয়াত হয়তো ক'ৰবাত বৃহৎ টকা লেনদেন হৈছে বুলি আমি এটা উমান পাইছোঁ সেয়েহে আজি গণবিক্ষোভ কাৰ্যসূচী কৰিছোঁ যে ৰাইজৰ স্বাৰ্থত দল সংগঠনে এটা স্মাৰকপত্ৰ প্ৰদান কৰিছিলে কিন্তু তথাপি কোনো ধৰণৰ তদন্ত নকৰি আমি আমাৰ দল সংগঠনসমূহক ৰাইজক যিটো আভুৱা বাঢ়িলে এটা আমাৰ উদ্বেগ প্ৰকাশ হৈছে আমি এই কথাটো আপোনালোকৰ মিডিয়া চেনেলেৰে জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ কি যে এই স্থানত হাতী কৰিডৰ যিটো এই স্থানত চাহ ফেক্টৰী নিৰ্মাণ কাৰ্য লাগিব আমি এইটো সকলোৱে বিচাৰিছোঁ একমুখে বিচাৰিছোঁ কিন্তু আমাৰ এই কথাখিনি আজি ইয়াত গণবিক্ষোভ কাৰ্যসূচী কৰিবলৈ আমাক বাধ্য কৰাইছে জিলা প্ৰশাসনে এইখিনি কথা চিন্তা কৰিব লাগিছিলে তদন্ত কৰিব লাগিছিলে তাৰপিছতহে তেওঁলোকে আগভাগ ল'ব লাগিছিলে কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি তেওঁলোকে সেই একেদিনাই 29 তাৰিখে যি আমি যোৱা 29 তাৰিখে যিখন মেমৰেণ্ডাম দিছিলোঁ সেই একেদিনাই ফৰিং শ্ৰেণীৰ মাটি উদ্যোগীকৰণ কৰাৰ কথাটো আমাৰ কিন্তু উদ্বেগ প্ৰকাশ হৈছে ইয়াত হয়তো কিবা ডাঙৰ ৰহস্য এটা আছে বুলি আমি উমান পাইছোঁ একে নিশাৰ ভিতৰতে ফৰিং শ্ৰেণীৰ মাটি উদ্যোগে ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰিছে নাই আমি তাকে ইয়াৰ আগতে বিশ্বনাথৰ দল সংগঠনসমূহ মিলি আমি এটা স্মাৰকপত্ৰ জিলা প্ৰশাসনক দিছিলোঁ তাত আমি স্পষ্টভাৱে উল্লেখ কৰিছিলোঁ যে ফৰিং শ্ৰেণীৰ মাটি কেতিয়াও ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বনাব নালাগে তাৰপিছতো ৰাতিয়ে বণিক গোষ্ঠীৰ লগত গোপন মিতিৰালি কৰি যদি জিলা প্ৰশাসনে এনেধৰণৰ কাৰ্য কৰে তেতিয়া ৰাইজ ইয়াত অসুবিধাত পৰিব কাৰণ এই ৰাস্তাটো আপোনালোকে চাওক বনৰীয়া শাস্তিৰ যাতায়াতৰ কেন্দ্ৰবিন্দু ইয়াৰ পৰা বনৰীয়া হস্তি পাৰ হৈ ইটো ছাইডে গুচি যায় যদি এই ইণ্ডাষ্ট্ৰিৰ ফলত ইয়াত হাতীখিনি ব্লক হৈ যায় তেতিয়া ওচৰে পাজৰে থকা ৰাইজৰ অসুবিধাৰ সৃষ্টি হ'ব ইয়াৰ কাৰণে জিলা প্ৰশাসন আৰু বন বিভাগে চকু দিব লাগিছিলে স্পষ্ট হৈ আছে ইয়াত কথাটো যিটো সময়ত 42 সমষ্টিৰ ভিতৰত আপোনালোকে চাওক হস্তি মানৱৰ সংঘাত সঘনাই বাঢ়ি আছে বছৰত 15-20 জন কৰি মানুহ বনৰীয়া হস্তিয়ে মাৰি আছে যিটো সময়ত প্ৰশাসনে সেই কথাখিনিৰ ওপৰত নজৰ দিব লাগিছিলে সেই কথাখিনিৰ ওপৰত নজৰ নিদি ৰাতিয়ে গোপনে মিতিৰালি কৰি
চাওক ফৰিং শ্ৰেণীৰ মাটিটো যেতিয়া তেওঁলোকে ইণ্ডাষ্ট্ৰী লেণ্ড বনাই দিয়ে আৰু ইয়াত চাহ ফেক্টৰী এটা নিৰ্মাণ কৰিবলৈ বণিক গোষ্ঠীক সুবিধা কৰি দিয়ে, ইয়াৰ ফলত কিন্তু চাওক বণিক গোষ্ঠী হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ।